মৰমৰ ছাত্ৰ ছাত্ৰীসকল RS টিউচন চেণ্টাৰলৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি তোমালোকৰ লগত সমাধান কৰিবলৈ লৈছোঁ 10মান শ্ৰেণীৰ অনুশীলনী 7.2 1 নম্বৰৰ প্ৰশ্নসমূহ। গতিকে যদি তোমালোকে আগৰ ভিডিঅ'বোৰ চোৱা নাই তাত মই 7.1ৰ প্ৰশ্নসমূহ ধুনীয়াকৈ সমাধান কৰি দিছোঁ। যদি চোৱা নাই তোমালোকে গৈ প্লেলিষ্টত একফালৰ পৰা চাই ল'বা। এই প্ৰশ্নসমূহ আজি আলোচনা কৰাৰ আগতে আমি বিভাজনৰ সূত্ৰটো প্ৰথমতে আলোচনা কৰি ল'ম, কিয়নো বিভাজনৰ সূত্ৰ প্ৰয়োগ কৰিহে 7.2ৰ গণিতসমূহ আমি সমাধান কৰিম। গতিকে চোৱা, বিভাজনৰ সূত্ৰ ধৰি লোৱা ইয়াতে চাবা 7.2 বিভাজনৰ সূত্ৰ ধৰি লোৱা AB দুটা বিন্দু, এইটো হৈছে A, এইটো হৈছে B, এই দুটা বিন্দু AB সংযোগী ৰেখা, এইটো এটা AB সংযোগী ৰেখা। এতিয়া আমি এৰ স্থানাংক ধৰি লোৱা x1 y1, আকৌ বিৰ স্থানাংক ধৰি লোৱা x2 y2, আৰু ধৰি লোৱা ABৰ ওপৰত P এটা বিন্দু। এই P বিন্দুটোৱে AB ৰেখাডালক সমান দুটা ভাগত ভাগ কৰিছে। ধৰি লোৱা ইয়াৰ অনুপাত M1 অনুপাত M2। ইয়াত অনুপাত যিকোনো সংখ্যা হ'ব পাৰে, হয়তো ইয়াতে 1 2 3 4 5 যিকোনো হ'ব পাৰে, সেই অনুপাতে আমি সংখ্যা বহাব লাগিব। এতিয়া বিভাজনৰ সূত্ৰটো প্ৰয়োগ কৰি আমি Pৰ স্থানাংক উলিয়াব পাৰিম। ইয়াত ধৰি লোৱা Pৰ স্থানাংক x আৰু y। এতিয়া Pৰ স্থানাংকটো কেনেকৈ উলিয়াম চোৱা, বিভাজনৰ সূত্ৰ বুলি লিখি ল'বা। চাবা xy = অলপ মনোযোগ দিবা, এবাৰতে হৈ যাব। চোৱা ইয়াতে লিখিবা, এইটো যিটো অনুপাত দিয়া থাকিব এই অনুপাত দুটাক প্লাছ কৰিবা, M1 প্লাছ M2, ইয়াতো M1 প্লাছ M2। ঠিক আছে, প্লিজ মনোযোগ দিবা। চোৱা তলত যিটো লিখিছোঁ ওপৰতো আমি সেইটোৱে লিখিম, M1 তোমালোকে তাগতে নিলিখিবা, প্ৰথমতে বুজি লোৱা, প্লাছ M2, ইয়াতো M1 প্লাছ M2। ঠিকে আছে, তলত যিখিনি ওপৰতো সেইখিনিয়ে লিখিছোঁ। এতিয়া চোৱা, আমি যোৱা ভিডিঅ'ত 7.1ৰ গণিতসমূহ সমাধান কৰোঁতে কৰিছিলোঁ x2 - x1, হয়নে? এইবাৰ আমি লিখিম x2 প্লাছ x1। এতিয়া হ'লগৈ ইয়াতে কি হ'ল, M1 x2 প্লাছ M2 x1, হয়নে? আকৌ এইটো হৈছে y, এইখিনিক ধৰিবা তুমি x, এইখিনিক ধৰিবা y। এতেকে M1 y2 M2 y1, হয়নে? দেখিছানে কিমান ধুনীয়াকৈ সূত্ৰটো বহালোঁ? আকৌ এবাৰ কৈ দিছোঁ, চোৱা যিটো অনুপাত দিয়া থাকিব সেই অনুপাত দুটাক প্ৰথমতে আমি প্লাছ কৰিম, তলত আমি অনুপাত দুটা যোগ কৰিম, ওপৰতো আমি অনুপাত দুটা যোগ কৰিম। লগতে প্ৰথমটো M1ৰ লগত x2 আৰু M2ৰ লগত x1টো আমি পূৰণ কৰি যোগ কৰিম। আকৌ M1 y2 প্লাছ M2 y1টো প্লাছ কৰিম। গতিকে নিজৰ ঠাইত মানখিনি বহাই দিয়া। গতিকে ইয়াতে মানখিনি বহাই দিলে হৈ যাব। এইটোৱে হৈছে সূত্ৰ, এইটো হৈছে বিভাজনৰ সূত্ৰ। গতিকে এইটো তোমালোকে ধুনীয়াকৈ মনত ৰাখিবা। এই সূত্ৰটোৰ সহায়ত আমি 7.2ৰ গণিতসমূহ সমাধান কৰিম। এতিয়া চোৱা 7.2ৰ 1 নম্বৰ প্ৰশ্নটোত কি দিছে চোৱা, -1 7 আৰু 4 - 3ৰ সংযোগী ৰেখাখণ্ডক
2:3 অনুপাতত ভাগ কৰা বিন্দুটোৰ স্থানাংক নিৰ্ণয় কৰা ইয়াত কি কৈছে যে -17 আৰু 4 - 3 সংযোগী যিখন ৰেখাখণ্ড আছে হেতু 2:3 অনুপাতত ভাগ কৰা বিন্দুটোৰ স্থানাংক নিৰ্ণয় কৰিব কৈছে এতিয়া চোৱা প্ৰথমতে আমি প্ৰথমটো চোৱা সমাধান বুলি লিখিবা সমাধান বুলি লিখিবা ইয়াতে চোৱা প্ৰথমতে এইটো আঁকি লোৱা এইটো হৈছে মানে এইটো আমি বুজি পোৱাৰ কাৰণে লিখিম এইটো হৈছে a আৰু এইটো b হয়নে a বিন্দুৰ মান দিয়া আছে আমাৰ -1 7 আকৌ b 4 -3 হয়নে ইয়াতে মাজতে p বিন্দু এইটো p বিন্দু লোৱা ইয়াতে আমাক কি অনুপাত কৈছে 2:3 হয়নে 2:3 অনুপাত এতেকে এনেকে লিখিবা যে ধৰা হল যিখিনি দিয়া আছে এইখিনি লিখিবা ধৰা হল p বিন্দুটোৱে a -1 7 আৰু b 4 -3 সংযোগী ৰেখাখণ্ডক টু ইজ টু 3 অনুপাতত ভাগ কৰে এতেকে বিভাজনৰ সূত্ৰ মতে পিৰ স্থানাংক হ'ব ধুনীয়াকৈ সূত্ৰটো লিখিবা সূত্ৰটো প্ৰথমতে লিখি লবা সূত্ৰটো আছিল কি এনেকে প্ৰথমতে লৈ লবা সহজ হ'ব m1 + m2 হয়নে ইয়াতে তোমালোকে বুজি পোৱাৰ কাৰণে লিখিবা যে এইটো হৈছে m1 হয়নে m1 এইটো হৈছে m2 গতিকে m1 + m2 আকৌ এইটোত লিখিবা এইটো তোমালোকে জানাই এইটো x2 এইটো x1 এইটো x2 এইটো x1 এইটো y2 এইটো y1 হয়নে আগৰ ভিডিওটো তো গণিত মই কৰি আহিছা গতিকে চোৱা m1 + m2 ওপৰতো লিখিবা m1 + m2 হয়নে m1 + m2 ইয়াতে আমি কি লিখিম x2 আকৌ x1 ঠিক আছে সূত্ৰটো ভালদৰে চাবা আকৌ ইয়াতে m1 + m2 ইয়াতে আমি y লিখিম y2 + y1 ঠিক আছে এতিয়া মানখিনি বহাই দিলে আমাৰ হৈ গ'ল এতিয়া চোৱা m1 + m2 মানে হৈছে 2 + 3 ইয়াতেও 2 + 3 ইয়াতে চোৱা m1 মানে আমি 2 পাইছো ইনটু x2 মানে কি x2 মানে হৈছে আমাৰ 4 প্লাস m2 মানে হৈছে 3 ইনটু x1 মানে হৈছে -1 হয়নে আকৌ ইয়াতে ঠিক সেইদৰে m1 মানে হৈছে 2 ইনটু y2 মানে হৈছে -3 প্লাস m2 হৈছে 3 ইনটু y1 মানে হৈছে 7 ঠিক আছে এইখিনি মান চাই লোৱা তাৰ পিছত লিখিবা এইখিনি ইনটু কৰি দিয়া 2 * 4 6 সরি 8 2 * 4 8 প্লাসে মাইনাসে মাইনাস হয়নে -3 * 1
3 তলত 2 + 3 5 আকৌ ইয়াতে 2 × 3 -6 হ'ব মাইনাস আছে ইয়াতে প্লাস 3 7 গুণ 21 তলত হ'ব 5 এতিয়া চোৱা 8 পৰা 3 গলে থাকিব 5 5/5 কমা 21 পৰা 6 গলে থাকিব 15 15/5 15ক আমি এটো আমি সৰু কৰিব পাৰো কাটি 5 1 * 5 5 3 * 15 গতিকে আমাৰ কি ওলাল 1 আৰু 3 হয়নে এতেকে আমাক কি উলিয়াব দিছিলে যে বিভাজনৰ মতে পিৰ স্থানাঙ্ক হ'ব এতেকে আমি হেকত এটা লাইন লিখি দিব পাৰো এতেকে বিভাজনৰ সূত্ৰ মতে পিৰ স্থানাঙ্ক 1 3 এইটো হৈছে 1 নম্বৰটোৰ आंसर এতিয়া চোৱা 7.2 2 নম্বৰ প্ৰশ্নটো 4 - 1 আৰু -2 -3 সংযোগী ৰেখাখণ্ডক সমত্ৰিখণ্ডিত কৰা বিন্দু কেইটা স্থানাঙ্ক নিৰ্ণয় কৰা ইয়াতে লক্ষ্য কৰি চাবা ইয়াতে কি বুলি কৈছে যে 4 - 1 আৰু -2 -3 সংযোগী ৰেখাখণ্ডক সমত্ৰিখণ্ডিত কৰা বিন্দু কেইটাৰ স্থানাঙ্ক নিৰ্ণয় কৰা সমত্ৰিখণ্ডিত চোৱা আমাক ইয়াত দুটা বিন্দু দিয়া আছে চোৱা 2 নম্বৰটো প্ৰথমতে সমাধান বুলি লিখিবা সমাধান বুলি লিখি লবা চোৱা ইয়াতে এটা বিন্দু আৰু ইয়াতে এটা বিন্দু হয়নে এইটো ধৰা এ বিন্দু আকৌ এইটো বি বিন্দু এই বিন্দু আমাক ইয়াত দুটা বিন্দু দিয়া আছে এই বিন্দুটোক সংযোগী ৰেখাখণ্ডৰ ডালৰ ত্ৰিখণ্ডিত কৰা বুলি কৈছে মানে ইয়াক সমান ভাগ তিনিটা সমান ভাগত ভাগ কৰা বুলি কৈছে আৰু যিবোৰ বিন্দুৱে এই সংযোগী ৰেখাখণ্ডৰ ডালক তিনিটা ভাগত ভাগ কৰিছে সেই বিন্দু দুটাৰ স্থানাঙ্ক উলিয়াব দিছে প্ৰথমতে আমি এই চিত্ৰটো প্ৰথমতে আঁকি লওঁ চোৱা এই এ আৰু বি বিন্দু দুটাৰ সমানে তিনিটা ভাগত ভাগ কৰিব চোৱা এটুক তুমি ধৰা পি এটুক ধৰা কিউ হয়নে 1 মিনিট চাবা এ দিয়া আছে 4 - 1 আকৌ বি দিয়া আছে 2 -2 -3 এতে কেছোৱাচোন ইয়াতে সমান তিনিটা ভাগ হৈছে হয়নে যদি আমি পিৰ স্থানাঙ্ক চাও পিৰ অনুপাতটো চাও তেতিয়া হলে চোৱা পিৰ পিছফালে আছে 1 আগফালে 2 আছে গতিকে আমি পি লিখিব পাৰো যে 1 অনুপাত 2 গম পাইছানে যেহেতু আগফালে এটা ভাগ আছে পিছফালে দুটা ভাগ আছে সহজতে বুজি পোৱাৰ কাৰণে মই এইটো দিছো 1:2 লিখিব পাৰো আকৌ কিউৰ স্থানাঙ্ক মান যদি উলিয়াব যাও আমি কিউৰ পিছফালে ইফালে বাওফালে আছে দুটা ভাগ আৰু সোঁফালে আছে এটা ভাগ গতিকে 2:1 লিখিব পাৰিম এতেকে আমাৰ হৈ গল এতেকে লিখা ধৰা হল পি আৰু কিউ বিন্দু দুটা লিখিবা ধৰা হল পি আৰু কিউ বিন্দু কেইটাই a 4 - 1 আৰু b -2 -3 সংযোগী ৰেখাখণ্ডক সমত্ৰিখণ্ডিত কৰে হয়নে সমত্ৰিখণ্ডিত কৰে এতেকে পি বিন্দুৱে এ বিক 1:2 অনুপাতত ভাগ কৰে যিখিনি আমি চিত্ৰত আঁকিছো এইখিনি লিখিছো অনুপাতত
ভাগ কৰে এতেকে পি বিন্দুৰ পিৰ স্থানাংক উলিওৱা পিৰ স্থানাংক বিভাজনৰ সূত্ৰ মতে চোৱা m1 plus m2 m1 plus m2 হয়নে এইটো চোৱা তাৰপিছত m1 into x2 হয়নে plus m2 x1 এটো তোমালোকে দুটা এটা কৰাৰ পিছত অটোমেটিকলি আহি যাব লাগে তাৰ পিছত m1 y2 plus m2 y1 এতেকে মানখিনি ধুনিয়াকৈ বহাই দিয়া m1 প্ৰথমতে আমি কিহৰ মান উলাইছো পিৰ হয়নে পিৰ মান কি দিয়া আছে 1:2 গতিকে m1 1 m2 2 ঠিক ইয়াতো হেনেকে 1 plus 2 ইয়াতো 1 plus 2 x2 ৰ মান কি দিয়া আছে ইয়াতে -2 দেখিছানে x2 ৰ মান দিয়া আছে into -2 plus 2 into x1 ৰ মান দিয়া আছে 4 আকৌ 1 into y2 ৰ মান দিয়া আছে -3 plus y1 ৰ মান দিয়া আছে -1 ধুনিয়াকৈ এইখিনি বহাই লবা এইখিনি বহাই ললে আৰু গণিত শেষ চোৱা minus into 1 to -2 plus 2 into 4 8 by 3 comma -3 minus a plus a -2 by 3 এতিয়া চোৱা ওপৰত থাকিল আমাৰ হল 6 by 3 comma 5 by -5 by 3 হয়নে এতেকে আমি এটু কাটিব পাৰিম 3 2s are 6 গতিকে 2 আৰু -5 by 3 উলাল আমাৰ কি পিৰ স্থানাংক হয়নে আকৌ চোৱা আকৌ কি বিন্দুৱে AB 2:1 অনুপাতত ভাগ কৰে এটাকে কি কিউৰ স্থানাংক আগৰটো নিচিনাই চোৱা m2 আমি এটা দুটা কৰাতে তোমালোকক সূত্ৰ লিখি দিছো কিন্তু পিছলৈ আমি সূত্ৰ লিখি নাথাকো m1 plus m2 m1 plus m2 m1 into x2 plus m2 into x1 আকৌ m1 into y2 plus m2 into y1 তেকে মানখিনি বহাই দিয়া মানখিনি তোমালোকে চিত্ৰৰ পৰা চাই লোৱা দিয়া আছে যে m1 হৈছে 2 plus 1 গতিকে 2 into x2 হৈছে -2 plus 1 into 4 হয়নে আকৌ 2 plus 1 ইয়াতে হ'ব m1 হ'ব 2 into y2 হৈছে -3 plus m2 মানে হৈছে 1 into y1 হৈছে -1 গতিকে মানখিনি বহাই এতিয়া পূৰণ কৰা চোৱা 2 2 গুণ 4 -4 plus 1 4 1 গুণ 4 2 plus 1 3 আকৌ ইয়াতে 2 plus 1 3 2 into 3 -6 plus a minus a minus 1 into 1 ইয়াতে চোৱা প্লাস মাইনাস ক্যান্সেল হৈ 0 হ'ব 0 by 3 comma -7 by 3
এতিয়া হ'ব আমাৰ ইয়াতে 3 ৰে 0 ৰে 0 আমি হৰণ কৰিলে 0 পাম -7/3 এতিয়া আমি ইয়াত পালো কিমান ইয়াত আমি এতে গতিকে এতেকে আমি সোয়া এনেকে লিখি দিব পাৰো এতেকে p ৰ স্থানাঙ্ক p ৰ স্থানাঙ্ক 2 - 5/3 আৰু q ৰ স্থানাঙ্ক 0 - 7/3 ভিডিওটো চাই কেনেকুৱা পাইছা কমেন্ট সেকশনত জনাবা যদি কিবা বুজি পোৱাত অসুবিধা হৈছে তেতিয়াহলে মোক কমেন্ট কৰিবা যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেতিয়াহলে সাবস্ক্ৰাইব কৰিবা থ্যাংক ইউ ফৰ ওয়াচ